ইণ্টাৰ আৰজি নঙত আমি ভৰাব লাগিব আৰু সাইডতে তোমালোকে দেখিবা গো অপচনটো গতিকে গো গম পাবা যে তোমালোকৰ ৰিজাল্ট কি হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে আমাৰ ৰিজাল্ট চাব লাগিব আজি যেহেতু 10 বজাৰ লগে লগে তোমালোকৰ ফলাফল ওলাই আহিব এইচএছৰ গতিকে তোমালোকে ৰিজাল্ট কিদৰে চেক কৰিবা পোন প্ৰথমতে তোমালোকে মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ নাইবা গৈ পিনি তোমালোকে ক্ৰোমত ক্লিক কৰিবা বা গুগলতো তোমালোকে সাৰ্চ কৰিব পাৰা এক্সাম চৰকাৰী ৰিজাল্ট ইনফো বুলি আৰু যিদৰে মই সাৰ্চ কৰিছো ঠিক তেনেদৰে তোমালোকে সাৰ্চ কৰি লবা সাৰ্চ কৰাৰ পাছতে যেটো প্ৰথমতে ৱেবসাইট দেখিব কাৰণে পাইছা এক্সাম চৰকাৰী ৰিজাল্ট.info বুলি তাতে এবাৰ চুই দিবা চুই দিয়াৰ লগে লগে ইয়াতে তোমালোকে বিভিন্ন ধৰণৰ তথ্য দেখিব কাৰণে পাবা য'ত আমি বিভিন্ন ৰাজ্যৰ ৰিজাল্ট চাব পাৰো হেহে তোমালোকে অন্যান্য যদি ৰাজ্যৰ ৰিজাল্ট চাব বিচাৰিছে তেনেহলে ক্লিক কৰি লবা কিন্তু যেটো আমি অসমৰ হয় গতিকে আমি কি কৰিম আসাম বোৰ্ড এইচএছ 12 ক্লাছ ৰিজাল্ট তাত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এনে ধৰণে ওলাই আহিব গতিকে ইয়াত কিছুমান তথ্য লিখা আছে গতিকে হেখিনি ইমান বেছি ইম্পৰ্টেন্ট নহয় হেহে আমি কি কৰিম ডাইৰেক্ট ইম্পৰ্টেন্ট লিংকৰ তলতে লিখা লিংক 1 আৰু লিংক 2 তে ক্লিক কৰিম যিকোনো এটা ক্লিক কৰিবা আৰু নিশ্চয় দেখিছে ইয়াত লিখা হৈছে লিংক এক্টিভেট 10 am বুলি ৰিজাল্ট যেহেতু 10টা বজাত দিব গতিকে লিংকটো তোমালোকৰ 10টা বজাতে এক্টিভেট হ'ব যদিহে তোমালোকে 10টা বজাৰ পাছত চাই আছা তেনেহলে তোমালোকে লিংক 1 বা লিংকটোত ক্লিক কৰি দিবা আৰু এই ভিডিঅ মই বনাই আছো 28 এপ্ৰিল তাৰিখে গতিকে 28 এপ্ৰিলৰ পাছত যদি কোনোবাই চাই আছা তেনেহলে এক্টিভেট অলৰেডি হৈ গ'ল গতিকে লিংক 1 বা লিংকটোত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব আৰু পেজত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা প্ৰথমতে লিখা হৈছে ইণ্টাৰ ৰুল বুলি গতিকে ইণ্টাৰ ৰুলত আমি আমাৰ এডমিট কাৰ্ডত থকা যেটো ৰুল হয় হেয়া আমি লিখিব লাগিব অৰ্থাৎ ভৰাব লাগিব তাৰ পাছত ইণ্টাৰ নাম্বাৰত আমি আমাৰ যেটো নং আছে এডমিট কাৰ্ডখনত সেই নংটোত আমি ইণ্টাৰ নাম্বাৰত লিখিব লাগিব আৰু ঠিক তেনেদৰে ইণ্টাৰ আৰজি নং যে তোমালোকে দেখিছা তলত সেই ইণ্টাৰ আৰজি নঙত আমি ভৰাব লাগিব আমি আমাৰ এডমিট কাৰ্ডত থকা ৰেজিষ্ট্ৰেচন নংটো গতিকে তোমালোকে তোমালোকৰ ৰোল নাম্বাৰ অৰ্থাৎ নং আৰু ৰেজিষ্ট্ৰেচন নংটো ভৰাই লবা আৰু সাইডতে তোমালোকে দেখিবা গো অপচনটো গতিকে গো অপচনটো তোমালোকে এবাৰ চুই দিবা চুই দিয়াৰ লগে লগে তোমালোকৰ মাৰ্কশ্বিট সন্মুখত ওলাই আহিব আৰু মাৰ্কশ্বিট ওলাই আহিলে তোমালোকে গম পাবা যে তোমালোকৰ ৰিজাল্ট কি হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে আমাৰ ৰিজাল্ট চাব লাগিব হেহে তোমালোকে ৰিজাল্ট চাই লবা আৰু নিশ্চয় তোমালোকে ৰিজাল্ট চোৱাৰ পাছত কমেন্ট বক্সত জনাবা যে তোমালোকৰ আজিৰ ফলাফল কেনেকুৱা হ'ল তোমালোকে ভবামতে মাৰ্কছ পালা নাই পোৱা